বৰ ভাল লাগিছে তই লগাই থোৱা গানটো দৰকাৰ পৰিছে তোক গান শুনাবলৈ কি মোবাইলত মই নেটপেক ভৰাই থৈছোঁ যিমানৰ মানুহ সিমানত থাকিবি ভাত বনাই আছ ভাত বনাই থাক মোবাইলত গান শুনে তাই আমাৰ ঘৰত থাকিবলৈ খাবলৈ যে পাইছ তাকে বহুত ধন্যবাদ তাই মাৰে বাপেৰে মৰাৰ পাছত মোৰ দেউতাই তোক এইখন ঘৰলৈ লৈ নহা হ'লে তোৰ হাৰত বন্ধ গৈছিলেহেঁতেন বুজিছ হয় দে বন্তি তই ঠিকেই কৈছ তহঁতৰ ঘৰলৈ নহা হ'লে মোৰ যে কি অৱস্থা হ'লহেঁতেন মা দেউতা ঢুকোৱাৰ পাছত নিজৰ বুলিবলৈ খুৰাইটো আছে তহঁতেইতো মোৰ নিজৰ মানুহ তহঁতৰ লগতে নাথাকি মইনো থাকিম ক'ত পিছে এটা কথা গম পাইছনে নাই মায়ে তোৰ বাবে এঘৰ মানুহত কাম বিচাৰি গৈছে তোক সেই মানুহ ঘৰত চাকৰণি ৰখাব তোক ইয়াত বহুৱাই বহুৱাই খুৱাবলৈ আমি অনা নাই নহয় ইমান দিনে খালি আৰু ময়ে দিলোঁ মাক আইডিয়াটো তই দুটকামান ইনকাম কৰি দিলে আমাৰ ঘৰখন আৰু অলপ ভালদৰে চলিব দেউতাইনো অকলে অকলে কিমান কৰিব গতিকে এতিয়াৰ পৰা তয়ো ইনকাম কৰিবলৈ যাবি তোক এঘৰত চাকৰণি ৰাখিব খুৰীয়ে মোক লোকৰ ঘৰত চাকৰণি ৰখাব কি কৈছ তই এইবোৰ ভণ্টি মই দেখোন এতিয়াও আনৰ ঘৰে ঘৰে মাটি ৰুই ধান কাটি পইচা আনি খুৰীক দিওঁৱেই সেয়াই নহ'লনে এতিয়া কি মই লোকৰ ঘৰত চাকৰণি হ'বগৈ লাগিব নাই মই লোকৰ ঘৰত চাকৰণি হ'ব নোৱাৰোঁ দেই কিছুমান মানুহে চাকৰণিক বহুত অত্যাচাৰ কৰে মই নাযাওঁ দেই তই লোকৰ ঘৰত চাকৰণি কৰিবলৈ যাব নোৱাৰ হা মহাৰাণী কথা শুনা তাই লোকৰ ঘৰত কাম কৰিবলৈ নাযায় তোক কি ইয়াত বহুৱাই বহুৱাই খম হা বহুৱাই বহুৱাই খম তোক ইয়াত বহুৱাই খবলৈ আনিছোঁ মই হা তোৰ কথা মতে একো নহ'ব কাইলৈ পৰা তোক এঘৰ মানুহত কাম কৰিবলৈ মই পাতি থৈ আহিছোঁ কাইলৈ ওলাবি মই প্ৰথম দিনা থৈ আহিমগৈ তাৰপাছত নিজে অহা যোৱা কৰিবি এনেই খাবলৈ পাবি হা খুৰী লোকৰ ঘৰত কাম কৰাত মোৰ আপত্তি নাই কিন্তু মোৰ বৰ ভয় লাগে মোক বেয়া ব্যৱহাৰ কৰে বুলি বহুতে চাকৰণিক বৰ বেয়া ব্যৱহাৰ কৰে টিভিবোৰত দেখো নহয় কিছুমান ছোৱালীক মাৰিও পেলায় সেয়েহে মাৰিলে মাৰিব যা তই মৰি গ'লে পৃথিৱীখন ধ্বংস হৈ নাযায় এদিন এনেও মৰিব লাগিব মাৰৰ বাপেৰৰ মূৰকেইটা ছোৱালী নহয় এতিয়া খুৱাৰৰ এই মূৰটো চুবাবলৈ আহিলি নেকি হা খুৱাৰে অকলে অকলে ঘৰখন কেনেকৈ চম্ভালিছে দেখিছ নাই তই দুটকামান তই ইনকাম কৰিলে মানে খুৱাৰৰ সহায় হ'বনে নহয় হা ওলাবি কাইলৈ আৰু সোনকালে ভাতকেইটা কৰ কি কৰি আছ অথনিৰ পৰা হা ভাতকেইটা বনাওঁতে ইমান সময় লাগিছে তাই জলদি কৰ এইজনী হ'ল তৰা আৰু এয়া হ'ল তৰাৰ খুৰীয়েক আৰু খুৰীয়েকৰ জীয়েক মাইনা তৰাৰ মাক দেউতাক এটা এক্সিডেণ্ট হৈ দুয়ো ঢুকাই থাকিল তেতিয়াৰ পৰাই তৰাক খুৰীয়েকৰ ঘৰলৈ লৈ আহিল আৰু তৰাই খুৰীয়েকৰ ঘৰলৈ আহি ঘৰৰ সকলো কাম কৰিবলগীয়া হ'ল তাৰ লগতে খুৰীয়েকে তৰাক লোকৰ ঘৰত হাজিৰা কৰিবলৈও পঠায় ইমানখিনি নহ'ল এইবাৰ খুৰীয়েকে তৰাক এঘৰ মানুহত চাকৰণি ৰাখিলে সকলো কাম কৰিব পাৰে খালি আপোনালোকে আবেলি সময়ত অকণমান সোনকালে ছুটি দিব আৰু ছোৱালী মানুহৰ কথা যে ঘৰলৈ সোনকালে গ'লে ভাল হয় আৰু হ'ব বাৰু নিজে সোনকালে কামখিনি আজৰি কৰি গুচি যাব পাৰিব বেছি দেৰিলৈকে নাৰাখোঁ বাৰু তেতিয়াহ'লে বাইদেউ কালি যে আপোনাক কথাটো কৈছিলোঁ মানে এডভান্সটো দিয়াৰ কথা যে কৈছিলোঁ যদি দিয়ে ভাল পালোহেঁতেন আৰু হয় নেকি ঠিক আছে বাৰু মই আজি তাইৰ হাততে দি পঠিয়াম এতিয়া মানে মোৰ হাতত কেছ নাই গতিকে আবেলি তাই ঘৰলৈ যাওঁতে লৈ যাব দিয়ক ভাল বাৰু তেতিয়াহ'লে মই গৈ থাকোঁ তৰা ভালকৈ কাম কৰিবি দেই বাইদেৱে যেনেকৈ কৰিবলৈ কয় তেনেকৈয়ে কৰিবি একো খেলি মেলি নকৰিবি আকৌ হ'ব খুৰী বাইদেউ আহিছোঁ তেতিয়াহ'লে ঠিক আছে যাওক তোমাৰ নামটো পিছে মোৰ নাম তৰা ঘৰৰ সকলো কাম বন কৰিব পাৰা নহয় ৰন্ধা বঢ়া এইবিলাক কৰিব জানানে নাজানা জানো বাইদেউ মই ঘৰৰ সকলো কামেই জানো আৰু ৰন্ধা বঢ়া কৰিব জানো ঠিক আছে বাৰু ব'লা তেতিয়াহ'লে মই তোমাক কামবোৰ কেনেকৈ কি কৰিব লাগে সকলোবোৰ দেখুৱাই দিম আজি সকলোবোৰ দেখাই দিম কাইলৈৰ পৰা তুমি সকলোবোৰ নিজৰ মতে কৰিবা আজি মই সকলোখিনি ক'ত কেনেকৈ কি কৰিব লাগে দেখাই দিওঁ তোমাক ব'লা ব'লক বাইদেউ বাইদেউজনী ভাল যেন পাইছোঁ ইমান ধুনীয়াকৈ মাতিছে মোক কিছুমান মানুহৰ ঘৰত কাম কৰিবলৈ গ'লে চিধাই তইমৈকেই কথা কয় যেন আমি মানুহেই নহয় এই ভগৱান তুমি চকু মেলি চাবা আৰু প্ৰথম ইমান ধনী মানুহৰ ঘৰত কাম কৰিবলৈ আহিছোঁ মোৰ যাতে একো খেলি মেলি নহয় লোকৰ ঘৰত চাকৰণি কৰিবলৈ আহিছোঁ মা দেউতা যদি জীয়াই থাকিলে হয় সেইদিন কেতিয়াও দেখিব লগা নহ'ল হয় খুৰীয়ে মোক ঘৰৰ ওচৰত কাম কৰাই খুৰীৰ শান্তি নালাগিল এইবাৰ লোকৰ ঘৰত চাকৰণি হ'বলৈ পঠিয়াইছে টকা লাগে মোক এনেই খুৱাই বহাই খুৱাব নোৱাৰে কৰিবই লাগিব মোৰ ভাগ্যত এইবোৰেই লিখা আছে আজি যে মই কিমান সুখী হৈছোঁ নহয় পইচাকেইটা চুবলৈ পাই ইমান ভাল লাগিছে খুৰী বেয়া নাপায় যদি মোক কুৰ্তি এটা আনি দিবচোন মানুহ ঘৰলৈ কাম কৰিবলৈ যাওঁতে পিন্ধি যাব পাৰিম
কি কলি তই? অ' নিজে আজি পইচাকেইটা কাম কৰি আনিলি বুলি কি তোৰ পইচা বুলি কি তই কি বেছি দেখুৱাবলৈ আহিছ নেকি? বাহ, পইচাকেইটা আজি আনি হাতত দিছেহে, তাইক কাপোৰ দৰকাৰ হ'লেই। মাইনী ভাগৰ কাপোৰ অলপ আছে, সেয়াকে ল'বি। এনে কাপোৰ কিনি টকা খৰচ কৰিবলৈ মই তোক কাম কৰিবলৈ পঠিওৱা নাই, বুজিছ? আপুনি মোক ভুল বুজিছে খুৰী। মই অনা টকা বুলি ক'বলৈ বিচৰা নাই। মোক আজি মালিকানী বাইদেৱে কৈছে ভালকৈ কাপোৰ কানি পিন্ধি আহিবলৈ, সেয়েহে কৈছোঁ। হ'ব, তই চিন্তা কৰিব নালাগে। মাইনী কাপোৰ আছে নহয়, তাই এটা দিম দে। হ'ব বাৰু। বাহ মা, আজি দেখোন তোমাৰ হাতত ইমানখিনি টকা। প্লিজ মোক দিয়া না 2000 মান। মই মানে বজাৰ কৰিবলৈ যাওঁ বুলি ভাবিছোঁ। দিম তোৰ আকৌ, কেলৈ নিদিম আকৌ? মোৰ ছোৱালীজনী ধুনীয়া কাপোৰ পিন্ধাই ধুনীয়াকৈ ৰাখিব লাগিব মানুহৰ আগত, তেতিয়াহে আকৌ ভাল দৰা এটা পাম। খুৰী, আপুনিতো কৈছিল সেই টকাৰে ঘৰ চলাব লাগিব। মই ইনকাম কৰিলে খুৰাৰ অকণমান সকাহ পাব। কিন্তু এতিয়া যদি আপুনি এইবোৰ টকা ভণ্টিৰ কাপোৰ কানি কিনাত খৰচ কৰি পেলাই কি হ'ব? ঐ তই চুপ থাক, টেপে মুখে নামাতিবি। আমাৰ ঘৰতে থাকিবলৈ পাইছ, তাকে ধন্যবাদ দে। এই টকাৰে আমি কি কৰোঁ সেইটো আমাৰ কথাহে, তোৰ ইয়াত মাত মাতিবলৈ কোনো অধিকাৰ নাই, বুজিছ? তই একদম ঠিক কথা কৈছ। তাইৰ কথা শুনা, তাইকো বোলে নতুন কুৰ্তি লাগে। মাইনী, তোৰ যে সেই অলপমান 2-3 পিন্ধা কিবা কুৰ্তিবিলাক যে থৈ দিছ পিছফালে, এক দি দিবিচোন, ভালদৰে ধুই পখালি ল'ব, সেইবোৰকে পিন্ধিব পাৰিব। কি দৰকাৰ তাইৰ নিচিনা চাকৰণী এজনীক ভাল কাপোৰ কিনি দিবলৈ? লোকৰ ঘৰত কাম কৰা মানুহে ইমান দামী কাপোৰ নিপিন্ধে দে। তই মাইনীৰ আধা পুৰণাবিলাকে পিন্ধিব যাব পাৰিবি। ভালকৈ ধুই ল'বি, ধুই পিন্ধিলে মানে নতুনেই লাগিব। চাকৰণীয়ে ইমান দামী কাপোৰ নিপিন্ধে নহয়। মা, এতিয়া দিয়া মোক পইচা, মই যাওঁ। তাইক পইচাটো দি দিব লাগে। ময়ো যাম বজাৰলৈ, তোক অকলে নপঠিয়াও নহয়, ময়ো চাব লাগিব। মোৰো বস্তু দুটামান যোৰ কাপোৰ এযোৰ ল'ব লাগে, বহুত দিন হ'ল কাপোৰ এযোৰ লোৱা নাই। ব'ল দুইজনী যাওঁ, ব'ল। ব'লা মা, ব'লা। শুনিছ নহয়, আমি বজাৰলৈ যাওঁ। তই কামলৈ যাওঁতে তই এখন ভালদৰে মাৰি থৈ যাবি। যা সোনকালে যা, বেছি দেৰি কৰিলে আকৌ খেলি মেলি কৰিলে মানে কামৰ পৰা উলিয়াই দিব। এই ধনী মানুহবিলাক বহুত বেলেগ বস্তু আছে। যা সোনকালে আজৰি হৈ পেলাই যা, ঘৰৰ কামকেইটা কৰি আজৰি হৈ তুফান কামলৈ যা। হ'ব খুৰী, মোৰ আপোনাৰ কাপোৰকেইটা ধুবলৈ আছে কেৱল, সেইকেইটা ধুলেই মই যাব পাৰিম। ঠিক আছে, আমি যাওঁ দে, তই সেইকেইটা ধুই পেলাই সোনকালে যা। মই কাম কৰি পইচা আনি দিছোঁ, আৰু এতিয়া মোৰ বাবে কাপোৰ এটা আনিবলৈ সিহঁতৰ পইচা নোজোৰে। মাক জীয়েক লগ লাগি বজাৰলৈ গৈছে কাপোৰ কিনিবলৈ। মোৰ ভাগ্যত বাৰু এইবোৰেই লিখা থাকিলে দে। মা, দেউতা, তোমালোকে মোক কিয় এৰি থৈ গুচি গ'লা? আজি মই লোকৰ ঘৰত চাকৰ কৰি টকা আনি লোকৰ হাতত দিব লগা হৈছে। ইমানেই মোৰ ভাগ্য বেয়া, নিজে কৰা কামৰ টকা কেইটাৰে নিজৰ বাবে এটা বস্তুও কিনিব নোৱাৰো। লোকৰ এটা পুৰণিবোৰ পিন্ধিব লাগে। দিনৰ দিনটো তৰাই লোকৰ ঘৰত কাম কৰে, আৰু ৰাতি হ'লে ঘৰত গৈ খুৰীয়েকক ভাত বনাই খুৱাব লাগে। তৰাই কাম কৰি পোৱা টকা নি খুৰীয়েকৰ হাততে জমা দিবলগীয়া হয়, আৰু সেই টকাৰে খুৰীয়েকে নিজৰ জীয়েক আৰু নিজৰ বাবে কাপোৰ কানি কিনে। সিহঁতে লাভ কৰে, কিন্তু তৰাৰ ভাগত একোকে নপৰে। তৰাৰ ভাগত পৰে কেৱল খুৰীয়েকৰ জীয়েকৰ সেই আধা পুৰণি বস্তুবোৰ। ইফালে তাইৰ বাবে কিবা এটা ক'বলৈ খুৰাকো ঘৰত নাথাকে, কাৰণ খুৰাকে ঘৰখন চলাবৰ বাবে বাহিৰৰ এটা কোম্পানীত গৈ কাম কৰি আছে। সেয়েহে খুৰীয়েকে নিজৰ ইচ্ছামতে তাইক অত্যাচাৰ কৰি থাকে। তাইনো কৰিব কি? খুৰাকৰ ঘৰখনতে তাই ইমান দিনৰ পৰা আছে, সেয়েহে খুৰীয়েকে তাইক যিমান অত্যাচাৰ কৰিলেও তাই সকলো সহি খুৰীয়েকৰ মতে চলিবলৈ আৰম্ভ কৰিলে। এনেদৰে দিন বাগৰিবলৈ ধৰিলে। তৰা, বিহু, কোৱাচোন। তুমিয়ে মই সমান বয়সৰে, গতিকে আমি বান্ধৱীৰ দৰে। তোমাক এটা কথা সুধো, তুমি আকৌ বেয়া নাপাবা? কি যে কথা কোৱা, কিয়নো বেয়া পাম বাৰু, কোৱাচোন। মানে তোমাক বহুত দিনৰ পৰা সুধিম বুলি ভাবি আছিলোঁ। তুমি যে আমাৰ ঘৰত কাম কৰা, তোমাৰ মা দেউতাই কি একো নকৰে নেকি? তোমাক যে এনেকৈ কাম কৰিবলৈ ৰাখিছে আমাৰ ঘৰত? মোৰ মা দেউতা নাই নহয় পিহু। কি? তোমাৰ মা দেউতা নাই? তুমি কাৰ লগত থাকা? মই খুৰা খুৰীৰ ঘৰতে থাকোঁ। মোৰ মা দেউতা এক্সিডেণ্ট হৈ ঢুকাল, তাৰ পাছতে মোক খুৰা ঘৰলৈ লৈ আহিল, আৰু মোৰ খুৰীয়ে তোমালোকৰ ঘৰত মোক কাম কৰিবলৈ ৰাখিছে। অ' গড, আই এম ছ' চৰি। তোমাৰ মনত মই দুখ দিলোঁ ন? কি কোৱা? কথাটো সুধিলে আৰু মনত দুখ দিয়া হয়নে? তোমাৰ খুৰী কি মানুহ? তোমাকতো পঢ়াব পাৰিলে হয়, তোমাক এনেকৈ কাম কৰিবলৈ দিব নালাগিছিলে নহয়। কি কৰিবা পিহু, মোৰ কপালত এইবোৰেই লিখা আছে। মোৰ কপালত পঢ়া শুনা কৰিবলৈ লিখি থোৱা নাই ভগৱানে। তোমাৰ মায়ে সকলোবোৰ জানে, মোৰ খুৰীয়ে যে তোমালোকৰ ঘৰত কামত ৰাখিছে বুলি। তোমাক চাগে কোৱা নাছিলে ন? মই নাজানো নহয়, সেইবাবেহে তোমাক সুধিলোঁ। মই তোমাক প্ৰায় মন কৰোঁ। তুমি আমাৰ ঘৰত কাম কৰি থাকোঁতে বৰ মন মাৰি থাকা, মোৰ দেখি বৰ বেয়া লাগে, সেয়েহে মই তোমাক সুধিলোঁ। কি কৰিবা পিহু, তোমাক বান্ধৱীৰ দৰে লাগে কাৰণে কৈছোঁ মনৰ কথা। বৰ মনত পৰি থাকে মা দেউতালৈ মনত পৰি ৰাতি ৰাতি কান্দি থাকোঁ। মোক মৰম কৰিবলৈ কোনো নাই জানা পিহু, কিন্তু ভগৱান হপত তোমালোকৰ ঘৰত
মৰম কৰিছা। কিছুমান মানুহৰ ঘৰত চাকৰণি মানুহে গুৰুত্বই নিদিয়ে, ভালকৈ ব্যৱহাৰ নকৰে, কিন্তু তোমালোকৰ ঘৰখনত কাম কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱতী বুলি ভাবিছোঁ। কাৰণ তোমাৰ মা দেউতা তুমি মোক ইমান ভাল ব্যৱহাৰ কৰা, যিটো ব্যৱহাৰ মোক খুৰী আৰু খুৰীৰ ছোৱালীজনীয়ে নকৰে। জানা পিহু, মই যিকেইটা টকা পাওঁ খুৰীৰ হাততে দিওঁগৈ। সিহঁত দুজনীয়ে নিজৰ প্ৰয়োজনীয় বস্তু কিনে, কিন্তু মোক একোৱেই নিদিয়ে। অ' গড, কেনেকুৱা মানুহ তোমাৰ খুৰী, বিৰাট চৈতান দেখোন। তুমি কিয় তেওঁলোকৰ হাতত পইচা দিয়া? নিজৰ হাতত ৰাখিবা আকৌ। তুমি কষ্ট কৰি পইচা পাবা আৰু সিহঁতে লৈ ল'ব, এইটো কেনেকুৱা কথা? মোৰ হাতত ৰাখিব নোৱাৰো নহয়। মই খুৰা-খুৰীহঁতৰ ঘৰত থাকোঁ যে, খুৰীৰ মতে চলিবই লাগিব। মোৰ হাতত মই পইচা ৰাখিব নোৱাৰো। খুৰীক সকলো টকা দিব লাগিব। সিমান দিনে তোমালোকৰ ঘৰত খুৰী অহা টকা যিমানখিনি পাইছিলোঁ সকলোবোৰ খুৰীয়ে ল'লে। খুৰীয়ে লৈ নিজৰ জীয়েকৰ বাবে দামী দামী কাপোৰ, চেণ্ডেল, বেগ সকলো কিনি দিছে, কিন্তু মোৰ বাবে আজিলৈকে একো এটা কিনি দিয়া নাই জানা। মোৰ যে তোমাৰ বাবে বহুত বেয়া লাগিছে। তোমাৰ খুৰীজনী দেখোন বহুত বেয়া। কি কৰিবা, ভগৱানে মোৰ কপালত এইবোৰেই লিখিলে। পিহু আৰু তৰাৰ বয়স একেই। পিহুৱে তৰাক নিজৰ বান্ধৱীৰ দৰে ভাবে। তাই ধনী ঘৰৰ ছোৱালী যদিও অকণো অহংকাৰ নাই। মাক বাপেক কেইটাৰ দৰে তাইৰো মনটো বৰ সৰল। সেয়েহে তৰাক সিহঁতে বৰ মৰম চেনেহ কৰে। আৰু তৰাইও পিহুহঁতৰ ঘৰত কাম কৰিবলৈ পাই বৰ ভাল পাইছে। কাৰণ তাই দেখে যে চাকৰণিক মানুহে ভাল ব্যৱহাৰ নকৰে, কিন্তু ভগৱানৰ কৃপাত তাই এখন ভাল মানুহৰ ঘৰত কাম কৰিবলৈ পাইছে। সেয়েহে তাই যেন আজিকালি অলপ ফূৰ্তিত থাকিবলৈ ধৰিছে। কাৰণ খুৰীয়েকহঁতে দেখিব নোৱাৰিলেও তাই অন্ততঃ কাম কৰা মানুহঘৰৰ মানুহবিলাকে তাইক মৰম কৰে। সেইলৈ তাই অলপ হ'লেও সুখী হৈছে। এনেদৰে এদিন দুদিনকৈ মাহ পাৰ হ'বলৈ ধৰিলে। মা, অ' মা, কি মনটোৱে সুধি আছে? অ' মা, তোমাকে মোৰ লগৰ ৰিমজিনে ফোন কৰিছিল। সিহঁতৰ বোলে গাঁৱৰ পৰা পিকনিক ওলাইছে, মোকো লগ ধৰিছে। যাওঁনে? কি কথা কৈছ তই? এতিয়ালৈকে 3-4টা পিকনিকত গ'লি, মনত আছেনে নাই? হা, বাপেৰে দিয়া এই দৰমহাকেইটা আৰু তৰাই অনাত দৰমহা পইচাৰে তোক মই পিকনিকলৈ যাব পাৰিছোঁ হা। এই বোলে কাপোৰ কানি, এই বোলে পিকনিকলৈ যোৱা, আৰু কিমান নাযাওঁ, নালাগে থচোন যাবলৈ। বেছি নকৰিবা দেই, কিয়নো নুবুজা বাৰু। এইকণ সময়তো মোৰ ফুৰা চকাৰ সময় ন। তাই লগ ধৰিছে, মই নাযাওঁ বুলি ক'ম নেকি? মই কিন্তু যাম বুলি ফিক্স কৰি দিলোঁ। হ'ব আৰু দে, যাবি আৰু। লাষ্টৰ মোৰ কথা আছে নহয়, যদি যাম বুলি কৈ দিলে উপায় নাই আৰু। কিন্তু চাবা আকৌ, আমাৰ গাঁৱৰো পিকনিক ওলাইছে নহয়। গাঁৱৰ পিকনিকতো যাম কিন্তু। তুমি কিন্তু না বুলি নক'বা। তুমি যাবা যেতিয়া ময়ো যামেই কিন্তু, কৈ দিছোঁ। হ'ব, তই চিন্তা কৰিব নালাগে। মই ইতিমধ্যে টিকেট লৈয়ে পেলালোঁ। টিকেট বেছি নাই নহয় আকৌ। চবেই যাওঁতে ঠেং দাঙি আছে, সেইটো কাৰণে মই টিকেটকেইটা কৰি থৈছোঁ আমাৰ কাৰণে। আমাৰ টিকেটকেইটা যে কাটি থ'লে চব মানুহ যাবলৈ ওলাইছে। কিমান যে ভাল লাগিব পিকনিকত গৈ। মানুহবোৰে টিকেট নি শেষেই কৰিলে, আৰু নাই বোলে টিকেট। অ' পিতাই, তই যে আমাৰ বুলি ক'লি, তোক আকৌ কোনে নিব পিকনিকলৈ? তই পিকনিকলৈ যাম বুলি ভাবি আছ তাৰমানে? ময়ো যাম বুলি ভাবি আছিলোঁ। আগতে মই যাবলৈ নাপাওঁ। এইবাৰ মই লোকৰ ঘৰত চাকৰণি খাটি পইচাকেইটা পাই আনি দিছোঁ। এইবাৰতো মোক অন্ততঃ খুৰী লৈ যাওক। কিয় আপুনি মোৰ মনৰ কথা নুবুজে? প্ৰতিবাৰে মানুহে পিকনিক খাবলৈ যায়, মইহে যাবলৈ নাপাওঁ। মোৰোতো মন যায় এবাৰ হ'লেও পিকনিক খাবলৈ যাবলৈ। খুৰী, এইবাৰ মোকো লৈ যাওক। মোৰো বৰ মন আছে গাঁৱৰ সকলোৰে লগত ফূৰ্তি ফাৰ্তা কৰি পিকনিক খাবলৈ যাবলৈ। কিমান যে ভাল লাগে। মোকো লৈ যাওকচোন খুৰী। তাই আশা চাচোন। হেৰ' পিকনিক খাবলৈ গৈ কি কৰিবি? হা, ঘৰতে ব্ৰইলাৰ এপো আনি দিম, বনাই খাবি। তাইৰ কাৰণে মই টিকেট কাটি দিব লাগে? তই নগ'লেও হ'ব। তোক লৈ যাবলৈ মোৰ হাতত ধনে ৰৈ বৈ যোৱা নাই। শুন, তোক লগত নিব মই নোৱাৰোঁ। আগৰ কথা বেলেগ আছিল। তই এতিয়া লোকৰ ঘৰত কাম কৰ। তোৰ এটা নাম হ'ল, তই এজনী চাকৰণী। তোৰ দৰে চাকৰণী এজনীক মই বনভোজ খাবলৈ দিব নোৱাৰোঁ। মোৰ এটা ষ্টেটাছৰ কথা আছে, বুজিছ? মোৰ লগৰবিলাকৰ আগত কি বুলি চিনাকি দিম? অ' চাকৰণী। তই এইবোৰ আশা বাদ দে, বুজিছ? চাকৰণী সদায় চাকৰণী। তহঁতৰ দৰে ছোৱালীবোৰৰ কাম কৰোঁতেই দিন যাব। তই মোক তেনেকৈ ক'লি। হ'ব যা, কণ্টা কটা কৰি থাকিব নালাগে। পিকনিক যাবলৈ ঠেং দাঙি আছে বেটি। তই পিকনিক কৰি পেলাই ফালি দিবি। নালাগে, থ। সেইবোৰ আশা বাদ দে, যা সোনকালে কামলৈ নাযাওঁ কিয়? এজনী যে একো ক'বই নোৱাৰি। অ' মা, ব'লা মোক ভাত দিয়া গৈ, বৰ ভোক লাগিছে। তাই বেটিয়ে কান্দে কাটে মৰে সজে যি হৈ থাকক, আমাৰ কি? প্ৰতিবাৰে খুৰীহঁতে পিকনিক খাবলৈ যায়, মোক এবাৰো নিনিয়ে। মোক বাৰু এবাৰ নিব নোৱাৰেনে? সকলোৱে একেলগে পিকনিক খাবলৈ যায়। যোৱাৰ সময়ত কিমান যে ভাল লাগে। এইবাৰ ময়ো যাম বুলি ভাবিছিলোঁ। লোকৰ ঘৰত কাম কৰি টকা আনি দিছোঁ যেতিয়া খুৰীয়ে এইবাৰ মোক নিবই। কিন্তু খুৰীয়ে মোক এইবাৰো নিনিয়ে। ইমান যে মন আছিল পিকনিক খাবলৈ যাবলৈ।
এবাৰ পিকনিক খাবলৈ গৈছে আৰু মই এবাৰো যাবলৈ নাপাওঁ মোক লগত লৈ গ'লে কি হয় বাৰু লগৰবোৰে পিকনিক খাবলৈ যাব আৰু মই সিহঁতক চাই ঘৰতে কান্দি থাকিব লাগিব এইবাৰো হে ভগৱান তুমি কিয় মোৰ কপালত কিয় ইমান দুখ লিখিলা ভগৱান তৰা কি হ'ল তৰা অথনিৰ পৰা মন কৰিছো তুমি দেখোন এই চুকত বহি পেলাই কান্দি আছা কি হৈছে তোমাৰ একো নাই হোৱা বাইদেউ একো হোৱা নাই তৰা মিছা নামাতিবা তোমাৰ নিশ্চয় কিবা এটা হৈছে তুমি নহ'লে এনেকৈ কান্দি নাথাকা নহয় অথনিৰ পৰা তোমাক মই চাই আছো নহয় তুমি সেই ৰুমটোত সোমাই তুমি কান্দি আছা মই সেইকাৰণে মাক মাতি আনিছো তোমাৰ কি হৈছে সুধিবলৈ আজি মোৰ মনটো বৰ বেয়া মন বেয়া লাগিবলৈ কি হ'ল তোমাৰ কোনোবাই কিবা কৈছে নেকি কি ক'ব বাইদেউ ভগৱানে মোৰ জীৱনটোত কেৱল দুখেহে লিখিলে সৰুতে মা দেউতাক মোৰ পৰা কাঢ়ি নিলে আৰু এতিয়া খুৰীৰ অত্যাচাৰ সহিবলগীয়া হৈছে মই কিয় তোমাৰ খুৰীয়ে তোমাক কিবা মাৰপিট কৰিছে নেকি নাই বাইদেউ মাৰপিট কৰা নাই অৱশ্যে মোক মাৰপিটো নকৰাকৈ নাথাকে কিবা এটা কামত ভুল হ'লেই ঠাচ লগাই দিয়ে চুলিত ধৰি টানি নিয়ে এইবোৰ কথা মই কাৰো আগত কোৱা নাছিলো আজিহে কৈছো অ' গড তোমাৰ খুৰী ইমান বেয়া তোমাক মাৰে তোমাক ইমান অত্যাচাৰ কৰে খুৰীয়ে অ' বিহু মই বৰ কষ্টত আছো সেই ঘৰখনত কলৈ যাম কি কৰিম আপোন বুলিবলৈ কোনো নাই সেইবাবে মই খুৰীৰ অত্যাচাৰ সহ্য কৰি থাকিবলগীয়া হৈছে পিছে তৰা তোমাক আজি তেওঁ মাৰপিট কৰিলে নেকি তুমি যেনেকৈ কান্দি আছা নহয় বাইদেউ আমাৰ গাঁৱৰ পৰা পিকনিক পাৰ্টি ওলাইছে খুৰীক বোলো মোলৈও এটা টিকেট কৰক ময়ো যাম কিন্তু নাই খুৰী একেষাৰে ক'লে মোক নিনিয়ে বোলে মোৰ দৰে চাকৰি এজনী নিলে তেওঁলোকে বোলে লাজ পাব প্ৰতিবাৰে তেওঁলোক যায় মই এবাৰো যাবলৈ নাপাওঁ জানে ইমান মন যায় পিকনিক এটা খাবলৈ যাবলৈ সকলোৰে লগত আনন্দ কৰিবলৈ কিন্তু মোৰ কপালত সেইবোৰ নাই এইবাৰ মই কাম কৰা পইচাকেইটা দি খুৰীক কৈছিলোঁ যে এইবাৰলৈ মোক পিকনিকলৈ লৈ যাওক কিন্তু মোক নিনিয়ে অ' বাইদেউ মোৰ কপালত সেইবোৰ নাই সৰু থাকোঁতে পঢ়িব খুজিছিলোঁ খুৰীয়ে পঢ়িবলৈ নিদিলে আৰু এতিয়া মোক লোকৰ ঘৰত কাম কৰিবলৈ দি মই নিয়া টকাৰে সিহঁতে চখ কৰে আৰু মই সেইবোৰ চাই নীৰৱে কান্দিব লাগে বাইদেউ অ' কথা মানে সেইটো তুমি চিন্তা নকৰিবা তৰা তোমাৰ এই আশাটো মই পূৰণ কৰিম আমি পিকনিকলৈ যোৱা কথা আছে তুমি আমাৰ লগত ওলাবা আৰু তুমি আমাৰ ঘৰৰ চাকৰণী হৈ নহয় আমাৰ বিহুৰ বান্ধৱী হৈ তোমাক আমি আমাৰ লগত লৈ যাম কি বাইদেউ আপুনি সঁচাই কৈছে অঁ কিয় মিছা ক'ম অ' মা বৰ ভাল হ'ব মই যে তোমাক কথাটো ক'ম বুলি ভাবিছিলোঁ তৰাকো আমাৰ লগত লৈ যাম তৰা মোৰ বান্ধৱীৰ দৰে তাইৰ লগত মই মনৰ কথা পাতি বৰ ভাল পাওঁ তাইৰ কথাবোৰ মোৰ বৰ ভাল লাগে তাইৰ সহজ সৰল মনটোৱে যিবোৰ কথা কয় শুনি মোৰ বৰ বেয়া লাগে জানানে তাইৰ দুখৰ কথাবোৰ শুনি মোৰ যে ভাবিয়ে ভয় লাগে তাই যে কেনেকৈ ইমানবোৰ সহ্য কৰিছে আপোনাক বহুত ধন্যবাদ বাইদেউ মোৰ দৰে এজনী চাকৰণীক আপোনালোকৰ লগত পিকনিক খাবলৈ নিব মোৰ বাবে ইয়াতকৈ সৌভাগ্যৰ কথা আৰু কি হ'ব পাৰে প্ৰতিটো কথাতে কিয় চাকৰণী কৈ থাকা আমি জানো আজিলৈকে তোমাক তেনেকুৱা কিবা ব্যৱহাৰ কৰিছোঁ তোমাক আমি চাকৰণী বুলি নাভাবোঁ নহয় অঁ তোৰ এনেকৈ কৈ থাকিলে কিন্তু মই বেয়া পাম নে তৰা তোমাক মোৰ বান্ধৱী হিচাপে ভাবিছোঁ তুমি মোৰ বান্ধৱী হৈয়ে থাকিবা তুমি আমাৰ ঘৰত কাম কৰিলা বুলি তোমাক আমি সৰু মানুহ বুলি নাভাবোঁ নহয় বিহু বাইদেউ আপোনালোকে মোক যিমানখিনি মৰম কৰে সিমানখিনি মৰম মোক যদি খুৰীয়েও কৰিলেহেঁতেন মই যে কিমান সুখী হ'লো হয় আপোনালোকৰ ঘৰত কাম কৰিবলৈ অহাৰ আগত বৰ ভয় খাইছিলোঁ মানুহৰ বা কেনেকুৱা হয় মোক বা কেনেকুৱা ব্যৱহাৰ কৰে কিন্তু সঁচাই কৈছোঁ আপোনালোকৰ ঘৰত কাম কৰিবলৈ আহি মোৰ বহুত ভাল লাগিছে আপোনালোকৰ মৰম চেনেহবোৰ পাই পিছে তৰা মই তোমাক এটা কথা সুধোঁ তোমাক যদি মই পঢ়ুৱাওঁ তুমি পঢ়িবানে কি বাইদেউ আপুনি মোক পঢ়াব পঢ়িবলৈ মনটো আছিল কিন্তু কি কৰিব মোক কেতিয়াও খুৰীয়ে এই কথাৰ কাৰণে মান্তি নহয় মোক কেতিয়াও পঢ়িবলৈ যাবলৈ নিদিয়ে তুমি খুৰীৰ কথা বাদ দিয়া তোমাৰ কথা কোৱা তোমাৰ মন আছেনে নাই যদি তোমাৰ মন আছে মই পঢ়ুৱাম তোমাক আছে বাইদেউ আছে কিন্তু কেনেকৈ সম্ভৱ হ'ব
নহ'ব মইতো আপোনালোকৰ ঘৰত কাম কৰিব লাগিব আৰু কাম কৰি পইচা দি খুৰীক দিব লাগিব নহ'লেতো তেওঁলোকে মোক ঘৰৰ পৰা উলিয়াই দিব মই এটা কথা ভাবিছোঁ তৰা তোমাক আমাৰ ঘৰতে ৰাখিম তুমি আৰু তোমাৰ খুৰা-খুৰী ঘৰলৈ যাব নালাগে তুমি আমাৰ ঘৰতে থাকি আমাৰ পিহুৰ লগত তুমি একেখন স্কুলতে পঢ়িবা আমি তোমাক পঢ়াৰ সা সুবিধা কৰি দিম তোমাৰ দৰে এজনী ছোৱালীক পঢ়ুৱাবলৈ পালে আমি বহুত ভাল পাম পঢ়াৰ প্ৰতি আগ্ৰহ থকা ল'ৰা ছোৱালী আমি বহুত ভাল পাওঁ তোমাৰ খুৰীয়ে তোমাৰ ওপৰত বহুত অত্যাচাৰ চলালে আৰু তোমাৰ ওপৰত অত্যাচাৰ চলাবলৈ আমি নিদিওঁ দৰকাৰ হ'লে আইনৰ সহায় ল'ম আপুনি সঁচাই কৈছে বাইদেউ আপুনি আপুনি মোৰ বাবে এইখিনি কৰিবনে বাইদেউ অঁ কৰিম কিয় নকৰিম মই তোমাক কথা দিছোঁ তোমাক এইখিনি সহায় মই কৰিম কিন্তু তুমি মোক কথা দিব লাগিব যে তুমি ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু তুমি ভালদৰে পঢ়ি শুনি নিজৰ বাবে কিবা এটা কৰিব লাগিব নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিব লাগিব মই কথা দিছোঁ বাইদেউ আপুনি যদি মোক এইখিনি সহায় কৰে মই পঢ়া শুনা কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিম আপুনি মোক এইখিনি সহায় কৰি দিয়ক তেতিয়াহ'লে ব'লা তোমাৰ খুৰীৰ কবলৰ পৰা তোমাক মই মুক্ত কৰি আনো ব'লা তুমি মোক তোমালোকৰ খুৰা-খুৰীৰ ঘৰলৈ লৈ ব'লা আইঅ বাইদেউ এইটো বৰ ভাল কথা ক'লে সেই ৰাতি থাকিও তাই কাম কৰাৰ টকা দুটামানো বাঢ়িব ভালহে পাম মই কিয় বেয়া পাম বাৰু নিয়ক তাইক ৰাতিয়ে দিনে আপোনালোকৰ ঘৰত কাম কৰাই টকাকেইটা খালি বঢ়াই দিব লাগিব আৰু সেইটোহে নোৱাৰিম অঁ তেনেকৈ একো কেনেকৈ হ'ব তাই ৰাতিও আপোনালোকৰ ঘৰত কাম কৰিব আৰু আপুনি টকাকেইটা বঢ়াই নিদিলে হ'ব নেকি সেইটো নহ'ব নহয় তাই টকা ঘটি আনি দিব আৰু আপোনাৰ জীয়ৰী আৰু আপুনি এনজয় কৰিব এনে হ'বলৈ মই নিদিওঁ নহয় আপুনি কি কথা ক'ব লাগিছে এইবোৰ আপুনি ৰাতিয়ে দিনে তাইক আপোনাৰ ঘৰত ৰাখিব আৰু দৰমহা সেই আগৰকেইটা দিলে হ'ব বুলি ভাবিছে নেকি নহ'ব নহয় দৰকাৰ হ'লে আপোনালোকৰ ঘৰ কামৰ পৰা তাইক উলিয়াই দিম বেলেগৰ ঘৰ কামত দিম আপোনাৰ সেইটো আশা মই পূৰণ হ'বলৈ নিদিম নহয় বাইদেউ আপুনি এইবোৰ কি কৈ আছে দৰকাৰ হ'লে লোকৰ ঘৰত কামত লগাম আপুনি এনেকৈ সেই পইচা বঢ়াই নিদিওঁ বুলি ক'লে নহ'ব নহয় তাই বেছিৰে ৰাতিও কাম কৰিব আৰু টকাকেইটা নাপালে হ'ব নেকি আৰু তাই যে ইমান কষ্ট কৰি টকাকেইটা পায় সেই টকাকেইটাৰে আপুনি কি কৰে এনজয় কৰে কি কথা ক'ব লাগিছে মইহে জানো মই ঘৰখন কেনেকৈ চলাইছোঁ আপুনি মাত মাতিবলৈ কোন এয়া আমাৰ ঘৰৰ কথা তাই পইচা যিয়ে নকৰোঁ লাগে কথা ক'বলৈ আহিছে আপোনাৰ দৰে মানুহক মই ভালদৰে জানো ইমান সৰু ছোৱালীজনীক অত্যাচাৰ কৰি আপোনাৰ হেঁপাহ নপলালে এইবাৰ লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াই সেই টকাৰে আপুনি নিজৰ জীয়ৰী আৰু আপোনাৰ বাবে বস্তু কিনে তাইৰ বাবে এটকা এটাও নোলায় আপোনাৰ বাৰ হাতত তাইয়ে কষ্ট কৰি টকা আনি দিব আৰু তাইয়ে সেই টকাৰ ভাগ নাপাব এইবোৰ কেনেকুৱা কথা আপোনাৰ এইবোৰ এনজয় আৰু বন্ধ হ'ব বুজিছে আপোনাক এনজয় কৰিবৰ কাৰণে তাইৰো আপোনাৰ হাতত টকা নিদিয়েহি কি কৈছে আপুনি এইবোৰ হয় মই ঠিকেই কৈছোঁ মই তৰাক একেবাৰে মোৰ ঘৰত ৰাখিম আৰু তাইও সন্মতি দিছে তাই মোৰ ঘৰত ৰাখি মই তাইক পঢ়ুৱাম মোৰ ছোৱালীজনীৰ লগত তাইকো পঢ়ুৱাম আপোনাৰ দৰে এজনী অত্যাচাৰী খুৰীয়েকৰ পৰা তাইক মই উদ্ধাৰ কৰি তাইক এটা নতুন জীৱন দিম কথা ক'বলৈ আহিছে তাইক নি নতুন জীৱন দিব আপুনি এইবোৰ কথা ক'বলৈ কোন হয় তাইক মই যাবলৈ নিদিওঁ নহয় আকৌ আপুনি বেছি অভাৰস্মাৰ্ট নেদেখাব বুজিলে আপুনি তাইক অলপো মৰম নকৰে অত্যাচাৰ কৰে এই সকলোবোৰ কথা তাই মোৰ আগত খুলি কৈছে এই কথাবোৰকে কৈ যদি তাই থানাত কৈ নহয় আপোনাৰ ওপৰত কিন্তু একশ্যনটো বেলেগকৈ লোৱা হ'ব গতিকে আপোনাক কথাটোহে জনাবলৈ আহিলোঁ আজিৰ পৰা এইখন ঘৰলৈ আৰু তৰা নাহে তৰা আমাৰ ঘৰত থাকিব চিৰদিনৰ বাবে তাইক পঢ়ুৱা শুনা দায়িত্ব আমি লৈছোঁ তাইক এটা নতুন জীৱন দিয়া দায়িত্ব লৈছোঁ গতিকে আজিৰ পৰা তৰা আপোনাৰ ঘৰত কেতিয়াও নাহে কি তৰা দেখিছেনে ইমানজনী কি কথা কৈছে তই এইবোৰ কথাত ভুল নাযাবি দেই আমিহে তোৰ নিজৰ এইবোৰ মানুহ নিজৰ নহয় ইমান ভাল মানুহজনীৰ বিষয়ে মোৰ আগত এনেকৈ নক'ব বাইদেৱে মোক এটা নতুন জীৱন দিছে আপোনালোকৰ ঘৰত যিখিনি মৰম মই পোৱা নাছিলোঁ সেইখিনি মৰম মোক বাইদেউহঁতে দিছে ইমান ধনী মানুহ হৈ মোক বহুত মৰম দিছে আৰু মোক এটা নতুন জীৱন দিয়াৰ প্ৰতিশ্ৰুতি দিছে গতিকে মই আৰু এইখন ঘৰত ভৰি দিবলৈ নাহোঁ মোক আপোনালোকে কোনোবা দিনা এবাৰ মৰম দি পালেনে মই টকা গোটাই আনি দিম আৰু মোৰ টকাৰে আপোনালোকে কাপোৰ কিনিব ফুৰিবলৈ যাব পিকনিক খাবলৈ যাব কিন্তু মোৰ ভাগত একো নহয় মাছ মাংস আনিলে নিজৰ ছোৱালীজনীক বাতি ভৰাই দিব আৰু মোক কাঁহীত মাথো এটুকুৰা দিব এইবোৰ আৰু মই সহ্য কৰি নাথাকোঁ সেইবাবে মই সিদ্ধান্ত লৈ পেলাইছোঁ মই আৰু এইখন ঘৰত নাথাকোঁ মই বাইদেউহঁতৰ ঘৰত থাকিম তাত থাকি মই পঢ়িম মোৰ এটা নতুন জীৱন আৰম্ভ কৰিম তেনেকৈ নকবি আকৌ আমিহে তোৰ নিজৰ মানুহ নহয় আপোনালোক মোৰ নিজৰ মানুহ নিজৰ হৈও আপোনালোকে মোক পৰৰ দৰে ব্যৱহাৰ কৰিলে আৰু বাইদেউহঁতৰ ঘৰখনে পৰ হৈ মোক নিজৰ দৰে মৰম দিছে গতিকে মই আৰু এইখন ঘৰত নাথাকোঁ মই বাইদেউহঁতৰ ঘৰত থাকিম মই তাত থাকি পঢ়িম মোৰ জীৱনটো আগুৱাই নিম মই এইখন ঘৰত নাথাকোঁ শুনিলে তাই মুখেৰে শুনিলে নহয় আপুনি কথাবোৰ
এজনী মাক দেউতাক বিহীন ছোৱালীক আপোনালোকে ইমান কষ্ট দিব পাৰিলে হা? কেনেকৈ পাৰে এনেকুৱা কৰিবলৈ? আপোনাৰো জানো নিজৰ ছোৱালীজনী নাই? কালিলৈ তৰাৰ দৰে তাইৰ লগত যদি তেনেকুৱা হয় তেতিয়া আপোনাৰ কেনে লাগিব কওকচোন হা? ইমান অকণমানি ছোৱালীজনী অত্যাচাৰ কৰিবলৈ আপোনাৰ অকণো বেয়া নালাগিল? ইমান কম বয়সতে আপোনালোকৰ লগলৈ আনি তাইক তেতিয়াৰ পৰা আপোনালোকে কম অত্যাচাৰ কৰিছে হা? এই সকলোবোৰ কথা তৰাই মোক কৈছে। আপোনালোকৰ দৰে মানুহৰ সঁচাকৈ মুখ চাব নাপায়। ইমান অত্যাচাৰী আপুনি হা? নিজৰ ছোৱালীজনীৰ লগত এনেকুৱা কাণ্ড হোৱা হ'লে কি কৰিলে হয়? তৰাৰ ঠাইত যদি আপোনাৰ ছোৱালী হ'ল হয়? মা ঠিকেই কৈছা, তৰাৰ ঠাইত যদি এওঁ ছোৱালীজনী হ'লহেঁতেন তেতিয়াবা কি কৰিলে হয়? ব'লক বাইদেউ, এইখন ঘৰত আৰু মোৰ এক ছেকেণ্ডো থাকিবলৈ মন নাই। তৰা অ' আই, মোৰ বৰ ডাঙৰ ভুল হ'ল। তই মোক ক্ষমা কৰি দে অ', নিজৰ খুৰী বুলি ক্ষমা কৰি দে। মই তোৰ লগত বহু অত্যাচাৰ কৰিলোঁ। মই বুজি পাইছোঁ অ', মোক ক্ষমা কৰি দে। তই নাযাবি অ' আই। অ' প্লিজ খুৰী, আপুনি মোৰ আগত এই অভিনয় কৰি এতিয়া একো লাভ নাই। মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ। মই বাইদেউহঁতৰ লগত বাইদেউহঁতৰ ঘৰত থাকিম, নতুনকৈ জীৱন আৰম্ভ কৰিম। ব'লা তৰা, ব'লা আমি গৈ থাকোঁ। তুমি এতিয়াৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিব লাগিব। এতিয়াৰ পৰা তুমি আৰু পিহু মোৰ ছোৱালী। মই তোমাক এটা নতুন জীৱন দিম। ব'লা আমি সোনকালে যাওঁ। কালিলৈ ৰাতিপুৱা আকৌ পিকনিকো যাব লাগিব নহয়। ঢেৰ বজাৰ কৰিবলগীয়া আছে। আমি আটাইকেইজনী মিলি এতিয়া বজাৰলৈ যাম। তোমাৰ বাবে নতুন কাপোৰ কিনিব লাগিব নহয়, নে কি কোৱা পিহু? অ' মা, ময়ো তোমাক এইটো কথা ক'ম বুলি ভাবি আছিলোঁ। আমি তৰাৰ বাবে ধুনীয়া কাপোৰ কিনিব লাগিব। কালিলৈ ৰাতিপুৱা আমি সকলো মিলি পিকনিকলৈ যাম। বহুত ফূৰ্তি কৰিম। অঁ, আমি কাইলৈ তৰাৰ মনৰ আশা পূৰণ কৰিম। তাই কোনোদিন পিকনিকলৈ গৈ পোৱা নাই, গতিকে তাইক আমি কালিলৈ পিকনিকলৈ লৈ যাম। তাইৰ মনৰ আশা পূৰণ কৰিম আমি। তৰা, এতিয়া আৰু মন মাৰি থকাৰ কোনো প্ৰয়োজন নাই। এতিয়াৰ পৰা তুমি কেৱল হাঁহি থাকিব লাগিব। ব'লা তৰা, আমি এতিয়া বজাৰ কৰিবলৈ যাম আৰু তোমাৰ বাবে ধুনীয়া ধুনীয়া কাপোৰ কিনিম। কালিলৈ আমি চেলফি মাৰিব লাগিব নহয় পিকনিকত। বহুত বেছি ভাল লাগিছে। ময়ো পিকনিক খাবলৈ যাম। কিমান যে ভাল লাগিব। বহুত ফূৰ্তি কৰিম আমি দেই পিহু। অঁ তৰা, আমি বহুত ফূৰ্তি কৰিম। বহুত। তোমাৰ এই পিকনিকটো জীৱনৰ কাৰণে মনত থাকি যাব। ব'লা। কথামতে কাম পিছদিনাখন তৰাই পিহুহঁতৰ লগত পিকনিক খাবলৈ বুলি গ'ল আৰু তাই বহুত বেছি সুখী হ'ল। তাইৰ জীৱনৰ এটা ডাঙৰ আশা পূৰণ হ'ল। তাই যে পিকনিক খাবলৈ যাবৰ বাবে কিমান হেঁপাহ কৰিছিল, সেই প্ৰথমবাৰৰ বাবে তাই সেনেকৈ পিকনিকলৈ গৈ বহুত সুখী হ'ল। আৰু তাতকৈ বেছি সুখী হ'ল তাই নতুন জীৱনটোক লৈ। তাই এটা নতুন জীৱন পালে আৰু তাইক মালিকৰ ঘৰৰ মানুহে তাইক এডমিশ্যন দি দিলে স্কুলত। আৰু তাই ভালদৰে পঢ়া শুনা কৰি তাইৰ নতুন জীৱনটো আৰম্ভ কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আকৌ আহিম। ধন্যবাদ। আপোনালোক সকলো সুস্থ থাকক।